ডিঙিত মংগলসূত্ৰ শিৰত সেন্দুৰ লৈ এগৰাকী মুছলমান মহিলা তেখেত কি মানুহ হয় আপুনি তেখেতে কি মানুহ হয় সেইটোও নাজানে আজি বিয়া হোৱা কেইবছৰ 1 বছৰ হ'ল মহিলাগৰাকীৰ লগত ইমামউদ্দিন আৰু হাসমত আলী সন্ধিয়া কলিয়াবৰত ঘূৰি আছিল তেওঁলোকে এগৰাকী মহিলা মানুহ দুজন মতা মানুহ আছে তেওঁ মহিলাগৰাকীয়ে তেওঁ শিৰত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ লৈ আহিছে তেওঁ সুধিলো আপোনাৰ নাম কি তেতিয়া তেওঁ আমাৰ অসমীয়া মানুহৰ নাম কৈ পেলে তেওঁ কৈছে কিন্তু টাইটেলটো ক'ব পৰা নাই উপাধিটো তেখেতে ক'ব পৰা নাই কিন্তু মংগলসূত্ৰ সেন্দুৰ পিন্ধি কিয় ঘূৰি আছিল মুছলমান মহিলাগৰাকী ৰাজ্যত উচ্ছেদ অভিযান তথা উজনিৰ পৰা মিয়াখেদা অভিযান অব্যাহত থকাৰ মাজতে কলিয়াবৰত ভয়ংকৰ ঘটনা বীৰ লাচিত সেনাৰ ৰুখত পৰে মংগলসূত্ৰ সেন্দুৰ পিন্ধা এগৰাকী মহিলা এই যে মহিলাগৰাকী দেখিছে তেওঁৰ নাম হাছেনা খাতুন ঘৰ নগাঁৱৰ ৰূপহীহাটৰ শালপাৰাত লগত থকা পুৰুষ দুজন ৰূপহীহাটৰ শালপাৰাৰ হাসমত আলী আৰু বিহাৰৰ ইমামউদ্দিন মংগলসূত্ৰ আৰু সেন্দুৰ পিন্ধি মহিলাগৰাকীয়ে দুই পুৰুষৰ সৈতে কলিয়াবৰত ঘূৰি থকাত সন্দেহ উপজে বীৰ লাচিত সেনাৰ তাৰ পিছতে তেওঁলোকে সোধা পোছা কৰাত ওলাই উৰহীৰ উৰ মহিলাগৰাকী মুছলমান বুলি নিশ্চিত হোৱাৰ পিছতে কলিয়াবৰ আৰক্ষীয়ে গোটাই দিয়ে মহিলাগৰাকীৰ লগতে দুই পুৰুষক আজি আমি সন্ধিয়া আপোনাৰ 8:30 বজাৰ পৰা আমি কলিয়াবৰ তিনিআলিত 3জন ব্যক্তিক দেখা পালো 3জন ব্যক্তি মানে সন্দেহযুক্ত হিচাপে তেওঁলোকৰ লগত আমি দেখি তেওঁলোকক কথা সুধিলো যে আপোনালোক ক'ৰ পৰা আহিছে ক'ত যায় সেইটো সুধিলো সোধাত তেওঁলোকে সম্পূৰ্ণ কথা ক'ব পৰা নাই আৰু আমাৰ এটোৱে সন্দেহ হৈছে তেওঁলোকে যি এগৰাকী মহিলা মানুহ দুজন মতা মানুহ আছে তেওঁ মহিলাগৰাকীয়ে তেওঁ শিৰত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ লৈ আহিছে তেওঁ সুধিলো আপোনাৰ নাম কি তেতিয়া তেওঁ আমাৰ অসমীয়া মানুহৰ নাম কৈ পেলে তেওঁ কৈছে কিন্তু টাইটেলটো ক'ব পৰা নাই উপাধিটো তেখেতে ক'ব পৰা নাই তেখেতে উপাধিটো ক'ব কিয় পৰা নাই যদি তেওঁ প্ৰকৃত অসমীয়া মানুহ হয় তেওঁ অসমীয়া মানুহ হ'লেতো তেওঁ নামটো ক'ব পাৰিব লাগিব যাৰ নামটো জানিব লাগিব সম্পূৰ্ণকে তাৰপিছত আমি যেতিয়া সুধপোছ কৰিলো বিলাসিত খানাই যেতিয়া আমি আহি পেলাই তেওঁলোকৰ লগত সুধপোছ কৰিলো সুধপোছ কৰাৰ লগে লগে তেওঁলোকৰ প্ৰত্যেকটো সত্য কথা ওলাই আহিছে যে তেওঁ মুছলিম মানুহ বংগমূলীয় মুছলিম আমাৰ খিলঞ্জীয়া মুছলিম নহয় তেওঁলোক বংগমূলীয়ভাৱে তেওঁলোকে কোচবিহাৰৰ পৰা আহিছো বুলি কৈছে য'ত নেকি তেওঁলোকে আমাক ফাঁকি দি আছে য'ত উচ্ছেদ হৈ আছে উচ্ছেদ অভিযানক লৈ তেওঁলোকে গম পাই আছে তাৰ পাছতো তেওঁলোকে ইয়াত আহিছে সেন্দুৰ লৈ আহিছে তো আমি সুধিলো অসমীয়া কথা সম্পূৰ্ণ ক'ব নোৱাৰে আমি যেতিয়া তেওঁ কথাবিলাক সোধাৰ লগে লগে তেওঁ সকলো তথ্য দেখাব আহিছে যে যিখিনি আধাৰ কাৰ্ড বনাই আহিছে সকলো আধাৰ কাৰ্ড বেয়া হৈছে আমাৰ মূল কথা হৈছে বংগমূলীয় যিসকল মুছলমান আছে আহি আমাৰ অসমত বহুত ধৰণৰ কিছুমান চোৰাংচিয়া হিচাপে তেওঁ এতিয়া কৈছে কোচবিহাৰৰ পৰা আহিছো বুলি তো কোচবিহাৰৰ পৰা অহা মানুহজনে আমাৰ অসমৰ পৰা তেওঁ বাহিৰা কিছুমান অসমৰ তথ্য বাহিৰত লিক কৰিব বিচাৰি আছে আমি সেই বস্তু আমি হ'ব দিব নোৱাৰো আৰু আমি অসম চৰকাৰক এটোৱে আহ্বান জনাইছো যিসকল বংগমূলীয় মুছলমানে আহি আমাৰ অসমত দবদপাই আছে আৰু তেওঁলোকৰ ওপৰত উচিত তদন্ত ল'ব লাগে আৰু যি কাৰণে যিজনী মহিলাই আজি অসমীয়াৰ মান সন্মান সেন্দুৰটো লৈ পেলাই বিকৃতিভাৱে ধ্বংস কৰিব আহিছে তেওঁলোকে অপব্যৱহাৰ কৰিছে তেওঁক যাতে উচিত তদন্ত অসম চৰকাৰে দিয়ে অসম পুলিচে তেওঁলোকৰ উচিত তদন্ত লয় আমি অসম পুলিচৰ ওচৰত এটোৱে অনুগ্ৰহ জনাইছো এতিয়া আৰক্ষীৰ তদন্ততে পোহৰলৈ আহিব কি কাৰণ মুছলমান মহিলাগৰাকীয়ে মংগলসূত্ৰ সেন্দুৰ পিন্ধি ঘূৰি আছিল কলিয়াবৰৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট অসম লাইভ 24